এখন সমানভাৱে আদৰণি জনাব অজন্ত বৰা বাইদেউ আৰু লক্ষ্য ভূপেন বৰা বাইদেউ। ভোগালী উৎসৱ কমিটি সকলো সদস্যকে আৰু আমাৰ দায়িত্বত থকা সকলোকে মই ভোগালী বিহু ওলগ জনাইছোঁ আৰু লগতে শেহতীয়াকৈ হ'লেও মোৰ বয়সৰ শুভেচ্ছা জনালোঁ। আজি আমি সকলোৱে গম পাইছে, আজি আমাৰ এই ভোগালী বিহুৰ এই পিঠা পনা প্ৰতিযোগিতাটোৱে আমাৰ মূল হয়। সকলো মহিলা ইমান ধুনীয়াকৈ ওলাই আহে ইমান কামৰ মাজত, সেইকাৰণে আপোনালোকৰ আগতে প্ৰথমতে মই ধন্যবাদ দিছোঁ আন্তৰিকতাৰে আৰু নমস্কাৰ জনাইছোঁ। আপোনালোকে ইমান সময় নষ্ট কৰি ইমান সুন্দৰকৈ আহি আপোনালোকে আহি এই ভোগালী বিহুত আহিছে এনেকৈ উপস্থাপন কৰিছে, তাৰ বাবে আমিও আনন্দিত। আৰু আপোনালোকৰ এই পাৰদৰ্শিতাখিনিকে দেখাব পাৰিছে এই ভোগালী বিহু উৎসৱ কমিটি ধন্যবাদ জনাবলগীয়া। আৰু এই কাৰ্যখিনি আমাৰ পৰিচালনা কৰাৰ উন্নতি হ'ল আমাৰ মৰিয়ী মহন্ত। আপোনালোকে সকলোকে মৰিয়ী মহন্ত তেওঁ উজ্জ্বল ভৱিষ্যত আৰু দীৰ্ঘায়ু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক। তেওঁ মহিলাখিনিক লৈ পেলাই ইমান সুন্দৰকৈ যে এনেকুৱা অনুষ্ঠান পাতিবৰ কাৰণে ইমান প্ৰেৰণা দিয়ে সকলোকে, তাৰ বাবে ময়ো তেখেতক ইয়াৰ পৰাই ধন্যবাদ দিছোঁ। আপোনালোকে গম পাইছে চাগৈ আমাৰ পিঠা পনা প্ৰতিযোগিতাৰ কিছু নিয়ম আছে। নিয়ম অন্য একো নহয়, প্ৰতিটো পিঠাৰে 5বিধকৈ পিঠাৰ মানে অনুষ্ঠানটোত আপোনালোকে উপস্থাপন কৰিব। এটা 5বিধ অনা নাই, তেতিয়াহ'লে 3বিধ হ'লেও হ'ব। আৰু আপোনালোকে পিঠাখিনি নিজ হাতেৰে বনাইছে নাই সেইটো আপোনালোকে আমি আপোনালোকক সেইটো আমি গম পাম। যদি কিবা কাৰণত আপোনালোকৰ পিঠা পনা নিজ হাতে বনোৱা নহয়, তেতিয়াহ'লে আপোনালোকে যদি ভুল কৰিছে দেই, কিনি পেলাই বজাৰৰ বস্তু আনি ইয়াত উপস্থাপন নকৰিব। আমাৰ ইয়াত আমাৰ পৌৰাণিক ঐতিহ্যটো ৰক্ষা কৰিবৰ বাবে এই মহিলাখিনিক লৈ পেলাই এই অনুষ্ঠানটো এই ভোগালী এটা পৰম্পৰা হৈ গৈছে। আজি বহুত বছৰ ধৰি 113 বছৰ নিশ্চয় এই ভোগালী পিঠা পনা প্ৰতিযোগিতাটোৱে আমাৰ মূল উদ্দেশ্য বুলি ক'ব পাৰি এই বিহুখনৰ। আৰু আপোনালোকে সকলোকে মই ধন্যবাদ জনাইছোঁ ইয়ালৈ অহাৰ বাবে। যদি কিবা কাৰণত আপোনালোকে কোনোবাই প্ৰতিযোগিতা আমাৰ তিনিটা সম্ভৱ আমাৰ ৰাখিছে নেকি, তিনিটা পুৰস্কাৰ ৰাখিছে। ইয়াত সকলোকে নাপাব যে কোনোবাই যদি নাপায় নহয়, 4টা ৰাখিছে। যদি আপোনালোকে এই প্ৰতিযোগিতা আহি যদি কয় আমি ইমান কষ্ট কৰি ইমানখিনি বস্তু আনিলোঁ আমি নাপালোঁ, তাৰ বাবে মনত দুখ নকৰিব। আপোনালোকে যে আমি এই পাৰদৰ্শিতাখিনি দেখাব পাৰিছে সেয়ে আপোনালোকৰ গৌৰৱ। আৰু আপোনালোকে এই মঞ্চখন যে পাইছে সেইটোও আপোনালোকৰ কাৰণে আনন্দৰ কথা, এনেকৈ আহি দিব পৰাকৈ। গতিকে কোনো মনত দুখ নকৰিব। গতিকে সকলোৱে নাপাব, 4জন পুৰস্কাৰ প্ৰতিযোগীয়ে পুৰস্কাৰ পাব, কিন্তু যিকেইসকলে নাপায় তেওঁলোকে মনত দুখ নকৰিব। আৰু এই মই আপোনালোকৰ ওচৰত মই আজি বক্তব্য সামৰি আছোঁ। আমাৰ পিছৰ অনুষ্ঠানলৈ আগবাঢ়ো, সময়ো হৈছে। ধন্যবাদ। প্ৰথমে সংগীত গাব আৰু পৰৱৰ্তী পৰ্যায় তাৰ লগে লগে প্ৰথম সংগীত আৰু এনেধৰণৰ
অলপ পিছলৈ যা ভিডিঅ' ফাৰ্ষ্ট বাবলি ভট্টাচাৰ্যক পুৰস্কাৰ প্ৰদান কৰিব ময়ূৰী মহন্তই। ৰুমি শইকীয়াক পুৰস্কাৰ প্ৰদান কৰিব ময়ূৰী মহন্তই। সীমা গুপ্তাই। ৰুমি শইকীয়া। ববিতা চাংমাইক পুৰস্কাৰ প্ৰদান কৰিব পিংকি চেহনীয়ে। সংগীতা শইকীয়া নিচুকনি বঁটা লাভ কৰিছে, তেওঁক আমি মঞ্চত বিচাৰিছো। এয়া সংগীতা শইকীয়া, তেওঁক পুৰস্কাৰ প্ৰদান কৰিছে চুমকি ৰাজাই। ইমানতে আমাৰ বঁটা বিতৰণি শেষ হৈছে। আমি